নমস্কাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাবে আজি কিছুমান ইম্পৰ্টেণ্ট আৰু মোষ্ট প্ৰবেবল কুৱেশ্যনছ লৈ আহিছোঁ আপোনালোকে শেষলৈকে চাব ভিডিঅ'টি ইম্পৰ্টেণ্ট হয় আৰু ইয়াতে আমি কিছুমান কাৰেণ্ট এফেয়াৰ্ছ আৰু জেনেৰেল নলেজ দুইটা ইনক্লুড কৰিছোঁ আৰু BTR যিবিলাক আমাৰ কুৱেশ্যন হয় স্পেচিয়েলি তাত আমাৰ যিবিলাক চিলেবাছত দিয়া আছে সেইবিলাকৰ পৰাও কুৱেশ্যনছ আনিছোঁ আজি প্ৰথমটি কুৱেশ্যন হৈছে ডুৰাণ্ড কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট এইটো এটা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া বৰ্তমান সময়ৰ কাৰণে তো আগতেও বিভিন্ন পৰীক্ষাত আহে এইটো ডুৰাণ্ড কাপটো কিহৰ লগত জড়িত কোনটো খেলৰ লগত সেয়া হৈছে আমাৰ অপশ্যনবিলাকৰ ভিতৰত ডি ফুটবলৰ লগত জড়িত এই কুৱেশ্যনটো দিছোঁ কি কাৰণে মই ক'ম বাৰু কুৱেশ্যনটো হৈছে নেক্সট হুইচ নৰ্থ ইষ্টাৰ্ণ ৰিজন হেজ হোষ্টেড দ্য ডুৰাণ্ড কাপ ফৰ দ্য 3 কনজিকিউটিভ ইয়েৰ্ছ তিনিটা কনজিকিউটিভ ইয়েৰ্ছত আমাক দিছে কোনখন নৰ্থ ইষ্টাৰ্ণ ৰিজনে হোষ্ট কৰিছে যিটো আমাৰ ডুৰাণ্ড কাপ হয় তো ইয়াতে ইম্পৰ্টেণ্ট হয় নৰ্থ ইষ্টাৰ্ণ ৰিজন বুলি দিছে তো সেইকাৰণে আমি ইয়াৰ অপশ্যন বি হ'ব আছাম কিন্তু আপোনালোকে এনেকৈ নুসুধি আপোনালোকে স্পেচিফিকেলি সুধিব পাৰে আছামৰ কোনখন ডিষ্ট্ৰিক্টত হৈছে এইটো ডুৰাণ্ড কাপটো সেইটো হৈছে আমাৰ অপশ্যন ইয়াতে নাই যিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এইটো ইম্পৰ্টেণ্ট হয় BTRৰ এনেকৈ আহিব পাৰে তলৰ BTRৰ কোনখন মানে ডিষ্ট্ৰিক্টত ডুৰাণ্ড কাপটো অনুষ্ঠিত হৈছে সেইটো হ'ব আমাৰ কি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কুৱেশ্যন নম্বৰ 3 হুইচ এডিশ্যন অফ দ্য ডুৰাণ্ড কাপ ৱাজ হেল্ড ইন 2025 এটা কোনটো এডিশ্যন হৈছে সুধিছে আমাৰ 2025 চনৰ যি ডুৰাণ্ড কাপ এইটো কোন নম্বৰ এডিশ্যন সেয়া হৈছে আমাৰ অপশ্যন নম্বৰবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান 134th নেক্সট আছে হুইচ ফুটবল টিম ৰিপ্ৰেজেণ্টছ কোকৰাঝাৰ ইন দ্য ডুৰাণ্ড কাপ আমাৰ কোনটো ফুটবল টিমে ৰিপ্ৰেজেণ্ট কৰিছে সুধিছে কোকৰাঝাৰক কোনটো আমাৰ ডুৰাণ্ড কাপত এয়ে হৈছে অপশ্যনবিলাকৰ ভিতৰত বড়োলেণ্ড FC ফুটবল ক্লাব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান নেক্সট আছে হু ইজ দ্য কাৰেণ্ট স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ মিনিষ্টাৰ অফ আছাম তো এইটো এটা ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁ যিহেতু সেই ডুৰাণ্ড কাপটো ইনগ্ৰেশ্যন চেৰেমনিত আছে তো আৰু সেইকাৰণে আমাৰ এনেকুৱাকৈ আহিব পাৰে যে কুৱেশ্যনবিলাক এনেকৈ মিলাই মেলি দিয়ে তো সেই আৰু জনাও দৰকাৰ আমাৰ স্পৰ্টছ মিনিষ্টাৰ কোন হয় সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ বি নন্দিতা গাৰ্লোছা কুৱেশ্যন নম্বৰ 6 ইন হুইচ ৰিজিয়ন অফ ইণ্ডিয়া ৱে দ্য কাণ্ট্ৰিজ ফাৰ্ষ্ট পিক স্কুল এষ্টাব্লিছড এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাৰ ইণ্ডিয়াৰ প্ৰথমখন পিক স্কুল ক'ত আমাৰ কোনটো ৰিজিয়নত হৈছে সুধিছে এষ্টাব্লিছ হৈছে ইয়াৰে যদি চাওঁ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ হ'ব আমাৰ চি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন কোনখন গভৰ্ণমেণ্টৰ লগত সেইটো ইম্পৰ্টেণ্ট হয় সেয়া হৈছে আমাৰ ডেনমাৰ্কৰ লগত হৈছে আৰু কিহৰ কাৰণে হৈছে এইটো আমি পঢ়িম বাৰু নেক্সট এইটো কুৱেশ্যনত আছে ইয়াতে কৈছে হোৱাট কি ইছ্যু ৱাজ ওৱান অফ দ্য পিক স্কুলছ ইনিচিয়েটিভ ডিজাইন টু এড্ৰেছ কোনটো আমাৰ ইছ্যু এড্ৰেছ কৰাৰ কথা কৈছে ইয়াতে আমাৰ কেনেকুৱা ধৰণৰ সমস্যা নাইকিয়া কৰিবৰ কাৰণে এনেকুৱা পিক স্কুলবিলাক খোলা হৈছে ইনিচিয়েটিভ যিটো লোৱা হৈছে সেইটো কেলে যদি চাওঁ অপশ্যনবিলাকৰ ভিতৰত আমাৰ বায়' ছিকিউৰিটি এণ্ড ডিজিজ কণ্ট্ৰল যিবিলাক আমাৰ আফ্ৰিকান সোৱাইন ফ্লু বা সোৱাইন ফিভাৰ তো এইবিলাক নাইকিয়া কৰাৰ কাৰণে আৰু লগতে অপশ্যন নম্বৰ বিটো হৈছে বায়' ছিকিউৰিটি এণ্ড ডিজিজ কণ্ট্ৰল এইটো যাতে এনেকুৱা ধৰণৰ সমস্যাবিলাক এড্ৰেছ কৰিবৰ কাৰণে এইটো আমাৰ স্কুল খোলা হৈছে নেক্সট হৈছে কুৱেশ্যন নম্বৰ 8 এইটো একেধৰণেই হয় কিন্তু কুৱেশ্যনটো এনেকৈও আহিব পাৰে এইটো জানি ৰাখিবৰ কাৰণে দিছোঁ ইন হুইচ অফ দ্য ফলোইং এৰিয়াজ আৰ দ্য ফাৰ্ষ্ট প্ৰি স্কুল অফ ইণ্ডিয়া টু বি ষ্টাৰ্টেড টু বি বুলি দিছে টু এনহেন্স টেকনিকেল ন' হাউ এইটো আহিব পাৰে তাৰ কাৰণটো কি টু এনহেন্স টেকনিকেল ন' হাউ এণ্ড বায়' ছিকিউৰিটি এবাউট পিক ফাৰ্মিং ইন পাৰ্টনাৰশ্বিপ উইথ ডেনমাৰ্ক তো এইটো কাৰণে কুৱেশ্যনটো আকৌ দিছোঁ কাৰ লগত তেতিয়াহ'লে আমাৰ পাৰ্টনাৰশ্বিপত হয় ডেনমাৰ্কৰ লগত আৰু কিহৰ কাৰণে টু এনহেন্স টেকনিকেল ন' হাউ এণ্ড বায়' ছিকিউৰিটি এবাউট পিক ফাৰ্মিং তো এই দুটো ইম্পৰ্টেণ্ট হয় কেতিয়াবা এনেকৈ দিব পাৰি যে তলৰ কোনটো ৰিজন হয় বা নহয় এনেকৈ দিব পাৰে তো সেইকাৰণে এনেকৈ আমি কুৱেশ্যনটো আকৌ এবাৰ ফ্ৰেম কৰি দিছোঁ তো ইয়াৰে আনচাৰটো আমি জানো BTR হয় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নেক্সট আছে কুৱেশ্যন নম্বৰ 9 ৱেন ৱাজ দ্য ফাৰ্ষ্ট বড়ো একৰ্ড চাইন এইটো আমি জানো যে বড়ো একৰ্ড প্ৰথম চাইন কেতিয়া হৈছিল সেয়া হৈছে 2003 মই এটা ৰিপ্ৰেজেণ্ট হিচাপে এটা কুৱেশ্যন দিছোঁ তেনেকৈ আপোনালোকে বাকীবিলাক বড়ো একৰ্ডো জানি ৰাখিব নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 10 হাউ মেনি টোটেল মেম্বাৰ্ছ আৰ দেয়াৰ ইন দ্য বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ আমাৰ টোটেল মেম্বাৰ্ছ সুধিছে কিমান আছে সেয়া হৈছে অপশ্যনবিলাকৰ ভিতৰত 46 জন নেক্সট আছে আমাৰ 11 এক শৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং দ্য টাইম অফ হুইচ কিং তাৰমানে এইটো আমাৰ যিহেতু আমাৰ কোচ সাম্ৰাজ্যৰ জড়িত আছে আমাৰ BTR বহুতখিনি হিষ্ট্ৰীৰ লগত সেইকাৰণে আমি তাৰ পৰাও কুৱেশ্যন আনিছোঁ এয়া হৈছে অপশ্যনবিলাকৰ ভিতৰত এক শৰণ নাম ধৰ্ম শংকৰদেৱে প্ৰতিষ্ঠা কৰা সকলোৱে জানো যেমন কাৰ আমাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল যিহেতু আমাৰ আহোমসকলৰ পৰা তাৰ পৰা তেওঁলোকক হেৰি কৰা হ'ল সেইকাৰণে তেওঁলোকে গৈ পিনে কোচ ৰাজ্যত স্থিতাপি লৈছিল আৰু তাৰ কোনজন ৰজাৰ আণ্ডাৰত তেওঁলোকে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল সেয়া হৈছে আমাৰ অপশ্যনবিলাকৰ ভিতৰত কোচ ৰজা নৰনাৰায়ণ অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান নেক্সট আছে 12 হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট শ্বেয়াৰ্ছ এ বৰ্ডাৰ উইথ ভূটান ভূটানৰ লগত কোনখন আমাৰ BTR কোনখন মানে ডিষ্ট্ৰিক্টে সুধিছে আমাৰ শ্বেয়াৰ কৰে বৰ্ডাৰ ভূটানৰ লগত ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান চিৰাং কেতিয়াবা এনেকৈ দিব পাৰে কোনখন নহয় কোনখন হয় এনেকৈও দিব পাৰে নেক্সটটো আমাৰ কুৱেশ্যন নম্বৰ 13 তাতে আছে ৱেন ডিড মানস নেশ্যনেল পাৰ্ক বিকাম ৱৰ্ল্ড হেৰিটেজ চাইট এইটো এটা ইম্পৰ্টেণ্ট হয় যিটো মানস আমাৰ BTR ৰিজনত পৰে তো এইকাৰণে মানস আমাৰ নেশ্যনেল পাৰ্কখন কেতিয়া ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল সেয়া হৈছে 1985 অপশ্যন নম্বৰ বি কেতিয়াবা এনেকৈ আহিব পাৰে যে তলৰ কোনটো আমাৰ হয় ৱৰ্ল্ড হেৰিটেজ চাইট এনেকৈও আহিব পাৰে
নেক্সট আছে আমাৰ কুৱেশ্যন নম্বৰ 14 ফাৰ্ষ্ট বড়ো ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া ফাৰ্ষ্ট বড়ো হ'ব ফাৰ্ষ্ট আছামিজো হ'ব তেওঁ কোন হয় ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান হৰিশংকৰ ব্ৰহ্ম ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 15 বড়ো সাহিত্য সভা ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়েৰ কোন ইয়েৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল সুধিছে সেয়া হৈছে 1952 কেতিয়াবা আমাৰ চনটোৰ লগতে তাৰিখটো দি দিব পাৰে তেতিয়া তাৰিখটো মনত ৰাখিব 16 নৱেম্বৰ 1952 নেক্সট আছে দ্য লাৰ্জেষ্ট গ্ৰুপ অফ শিডিউল ট্ৰাইবছ ইন আছাম এইটো কুৱেশ্যন আহে অসমৰ অনুসূচিত জনজাতি আটাইতকৈ ডাঙৰ যিটো গোট হয় সেইটো কি সেয়া হৈছে অপশ্যন নম্বৰ বি বড়োসকল নেক্সট আছে কেতিয়াবা মিলাবলৈ আহিব পাৰে আপোনালোকৰ কোনখিনি আটাইতকৈ ডাঙৰৰ পৰা সৰুলৈকে বড়ো মিচিং এনেকৈ ধৰণৰ দিব পাৰে সেইটো চাই ৰাখিব নেক্সট আছে হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট লেড দ্য ইনক্লুজন অফ বড়ো লেংগুৱেজ ইন দ্য 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউচন কোনটো আমাৰ কনষ্টিটিউচনেল এমেণ্ডমেণ্টে আমাৰ সংশোধনীয়ে বা বড়ো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত আমাৰ অন্তৰ্ভুক্ত কৰিছে আমি জানো যে অফিচিয়েল লেংগুৱেজবিলাক 8 আমাৰ শিডিউলত আছে তো 8 শিডিউলত কেতিয়া আমাৰ অন্তৰ্ভুক্ত হৈছে আমাৰ বড়ো লেংগুৱেজটো সেইটো এটা ইম্পৰ্টেণ্ট হয় চনটো মনত ৰাখিব সেইটো হৈছে অপশ্যন নম্বৰ ডি 92nd এমেণ্ডমেণ্ট বা 92টা সংশোধনী আৰু সেইটো কেতিয়া হৈছিল 2003 চনত নেক্সটটো আছে দ্য বাওখুংগ্ৰী ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন ডিষ্ট্ৰিক্ট অফ আছাম এতিয়া কোনখন বিটিআৰ ডিষ্ট্ৰিক্টত আমাৰ বাওখুংগ্ৰী যিটো ফেষ্টিভেল হয় পালন কৰে সুধিছে সেয়া হৈছে অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান কোকৰাঝাৰ কুৱেশ্যন নম্বৰ 19ত আছে আমাৰ Which of the following is not true about the Mission Happiness Initiative of Bodoland Territorial Region? PTR যেটো এটা Mission Happiness হয় তাৰে ইনিচিয়েটিভ কোনটো নহয় সুধিছে not বুলি কৈছে ইয়াৰে যদি চাওঁ প্ৰথমতে কৈছে it aims to improve citizen satisfaction through better governance এটো আমাৰ হ্যাপিনেছৰ যেটো মিশন হ্যাপিনেছ তাৰ ইনিচিয়েটিভ আছিল কি বেটাৰ গভৰ্নেন্স এটো ঠিকই আছে নেক্সট কৈছে it collects feedback from citizen about public services বিলাক কেনেকুৱা পাইছে তাৰ ওপৰত ফিডবেক লোৱা হেয়াও হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট Next to কৈছে it was launched as a nationwide scheme by the central government. Central government launch কৰা নহয় এটো BTR ৰ হে এটা ইনিচিয়েটিভ হয় তো সেইকাৰণে আমাৰ অপশ্যন ভুল আছে Next to কৈছে it encourages accountability and transparency in administration. তো এটো কাৰণে মেইনলি আমাৰ মিশন হ্যাপিনেছ এটো হয় যাতে আমি এনকাৰেজ কৰিব পাৰো accountability লগতে transparency এটো হয় তেতিয়ালে নহয় সুধিছে নহয় হ'ব অপশ্যন নম্বৰ C is the right one. Next question number 20 along with Bodo which of the following languages was also added to the 8th schedule of Indian Constitution in the 92nd Amendment 2003 এটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰে কেইবাটাও কুৱেশ্যন সোমাই আছে যে আমাৰ এমেণ্ডমেণ্ট হৈছিল সেইটো কেতিয়া 19 2003 তেতিয়া আমাৰ 8th schedule বড়োটো সোমাইছে সেইটো আমি গম পাওঁ বড়ো লেংগুৱেজ সোমাইছে বড়ো লেংগুৱেজৰ লগতে সেইটো সময়ত একেলগে আৰু কেইবাটাও আমাৰ লেংগুৱেজ এড হৈছিল সেই কেইটা কি হ'ব দিব পাৰে নহবা এনেকে সুধিব পাৰে যে 2003 চনৰ 92nd এমেণ্ডমেণ্টত তলৰ কোন কেইটা লেংগুৱেজ অন্তৰ্ভুক্ত হৈছিল বা হোৱা নাই তো ইয়াতে বড়োৰ লগতে কৈছে মেইথিলি ডোগৰী সান্থালী এই গোটেই কেইটাই হৈছিল তো সেইকাৰণে অপশ্যন নম্বৰ ডি হ'ব অল অফ দ্য এব মনত ৰাখি ল'ব BDMS মনত ৰাখি ল'ব তেনেকৈ কৰি তাৰমানে বড়ো মেইথিলি হ'ব আমাৰ তাৰপিছত আহিলে বড়ো ডোগৰী তাৰপিছত মেইথিলি আৰু সান্থালী এনেকৈ মনত ৰাখি ল'ব নেক্সট হৈছে কুৱেশ্যন নম্বৰ 21 দ্য ডাউজিং ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম এণ্ড অন দ্য বেংক অফ হুইচ ৰিভাৰ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যিটো ডাউজিং ফেষ্টিভেল কোনখন জিলাক হয় সুধিছে আৰু কোনখন নদীৰ কাষত দুইটা মই একেলগ কৰি দিলোঁ বেলেগকৈ দিয়া নাই হেয়া হৈছে আমাৰ অপশ্যনবিলাকৰ ভিতৰত আই নদীৰ পাৰৰ যেটো হয় অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান চিৰাং ডিষ্ট্ৰিক্টত হয় আৰু নদীখন কি আই ৰিভাৰ নেক্সট আছে কুৱেশ্যন নম্বৰ 22 তাতে আছে দ্য প্ৰভিজনছ ৰিগাৰ্ডিং দ্য BTC বা BTR ইনকৰ্পৰেটেড ইন কোনটো আমাৰ নম্বৰ কোন প্ৰভিজনটো ক'ত আছে সুধিছে BTR ক্ষেত্ৰত জড়িত সেই প্ৰভিজনটো হৈছে আমাৰ 6th schedule of the constitution অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান 6 নম্বৰ শিডিউলত আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 23 which among the following is correct about Manas National Park এটা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মানস নেশ্যনেল পাৰ্কৰ ক্ষেত্ৰত কোনটো শুদ্ধ সুধিছে দেই কাৰেক্ট সুধিছে কেতিয়াবা ভুলো সুধিব পাৰে নট সুধিব পাৰে মই ইয়াতে কাৰেক্টটো দিছোঁ ইয়াতে প্ৰথমটো কৈছে মানস নেশ্যনেল পাৰ্ক ৱাজ ডিক্লেয়াৰ্ড এজ এ চেঞ্চুৰী ইন 1928 সেইটো হয়নে একেবাৰে হয় 1928 চেঞ্চুৰী বা অভয়াৰণ্য হিচাপে তাক ডিক্লেয়াৰ কৰা হৈছিল নেক্সট কৈছে মানস বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৱাজ ক্ৰিয়েটেড ইন 1950 বায়'স্ফিয়াৰ আমাৰ ৰিজাৰ্ভ কেতিয়া 1950 কৰিছিল জানো সেইটো 1989ত কৰিছিল তো সেইকাৰণে আমি গম পাইছোঁ যে 1989 হ'ব লাগিছিল এইটো ভুল আছে B2 Next কৈছে it was removed from the list of World Heritage in Danger in 1992 এটো কি কৈছে 1992 World Heritage Site যেটো ডেঞ্জাৰ তাৰ পৰা ৰিমুভ কৰিছে তাত এড হে কৰিছে 1992 এডেড টু দা আমাৰ কি হয় World Heritage in Danger আমাৰ 2011 হে ৰিমুভ কৰিছে তো সেইকাৰণে আমাৰ অপশ্যন নম্বৰ আমাৰ 3 নম্বৰটো ভুলকে আছে এটা কোনটো শুদ্ধ হতৱে উদিছে শুদ্ধটো হৈছে 1 নম্বৰ only one অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট ওৱান only one ঠিক তেনেকৈ আপোনালোকে চাই থাকব যে কেতিয়া ডিক্লেয়াৰ কৰিছিল নেশ্যনেল পাৰ্ক হয় কেতিয়া আমাৰ ডিক্লেয়াৰ কৰিছে ওৱৰ্ল্ড হেৰিটেজ সাইট কুৱেশ্যন অলৰেডি দি গৈছো তো তেনেকৈ আপোনালোকে মানস নেশ্যনেল পাৰ্কটো অলপ ভালদৰে পঢ়িব
কোনবিলাক আমাৰ তাতে স্পেচিছ পোৱা যায়, স্পেচিয়েলি তাক কিহৰ কাৰণে বিখ্যাত হয়, তো সেইবিলাকো আপোনালোকে ভালদৰে জানি ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 24, দ্য চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ হেজ বিন declared as the 8th national park of Assam. What is the new name given to it? এইটো অলৰেডি মই আপোনালোকক কেইবাবাৰো পঢ়াইছো, আপোনালোকে এইটো আনচাৰটো কমেণ্ট বক্সত জনাব। শেষ হোৱা নাই দেই, কমেণ্টত জনাবলৈ কৈছো, এইটো মাজতে দিছো কুৱেশ্যনটো। নেক্সট আছে কুৱেশ্যন নম্বৰ 25, which of the following pairs is correctly matched? কোনটো শুদ্ধ হয়? ইয়াতে মই BTR যিমানবিলাক আছে বিচাৰি বিচাৰি উলিয়াই আনি বনাই বনাই দিছো, আপোনালোকে ভালদৰে পঢ়িব, এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকৰ, সেইকাৰণে লাষ্টলৈকে ভিডিঅ'টো চাব। এটা আছে অংকুচিতা বড়ো আৰ্চাৰী, কোনটো শুদ্ধহে সুধিছে, কাৰেক্টলি মেটছ সুধিছে ন? তো আৰ্চাৰী নহয়, তেওঁ যিহেতু আমাৰ অংকুচিতা বড়ো, আমি বক্সিঙৰ লগত জড়িত। টুটুমণি বড়ো বক্সিং নহয়, টুটুমণি বড়ো। হালিচৰণ নাৰ্জাৰী, তেওঁতো ফুটবলৰ লগত জড়িত হয়। দুৰ্গা বড়ো ক্ৰিকেট নহয়, দুৰ্গা বড়ো ক্ৰিকেট বা ফুটবলে আছিলে। সেয়ে শুদ্ধ কোনটো সুধিছে, সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ চি, হলিচৰণ যিটো নাৰ্জাৰী, তেওঁ কিহৰ লগত জড়িত, ফুটবলৰ লগত যিটো জড়িত, সেইকাৰণে সেইটোৱে শুদ্ধ মেটচ হয়। নেক্সট আছে, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ভূটান? ভূটানখন যিহেতু আমাৰ BTR ৰিজনৰ কাষে আছে, আশে পাশে হয়, আমাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে চিৰাং ডিষ্ট্ৰিক্টে, সেইকাৰণে আমাৰ তেনেকুৱা কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট বুলি ভাবোঁ। ইয়াৰে যদি চাওঁ ভূটানৰ কাৰেঞ্চি কি হয়, নাংগ্ৰাতাম, নাংগ্ৰাতাম, এইটো কেনেকৈ কয় আৰু তেওঁলোকে প্ৰনাউন্সিয়েশ্যন, অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 27, which wildlife sanctuary is known for golden langur? গোল্ডেন লেংগুৰৰ কাৰণে, সোণালী বান্দৰৰ কাৰণে কোনখন আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী বন্যপ্ৰাণী অভয়াৰণ্য ফেমাছ হয় সুধিছে, সেয়া হৈছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো কোন ডিষ্ট্ৰিক্টত আছে, সেয়াও আপোনালোকে জানি ৰাখিব। কুৱেশ্যন নম্বৰ 28, আমাৰ খুংগ্ৰু বড়ো ৰিচিভড এ প্ৰেষ্টিজিয়াছ, নামটো চাগে অলপ কওঁতে সুধিছে, অমৰ খুংগুৰ বড়ো ৰিচিভড এ প্ৰেষ্টিজিয়াছ সাহিত্য একাডেমী যুৱা এৱাৰ্ড ফৰ হুইচ পয়েট্ৰি কালেকশ্যন? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ৰিচেণ্টলি যিহেতু আমাৰ প্ৰেষ্টিজিয়াছ আমাৰ সাহিত্য একাডেমী যুৱা এৱাৰ্ড দিলে, তাৰে তেওঁ পয়েট্ৰি কালেকশ্যনৰ কাৰণে পাইছে। সেই পয়েট্ৰি কালেকশ্যনখনৰ নামটো কি হয়, সেয়াও দিছে, সেয়া হৈছে অপশ্যন নম্বৰ আমাৰ কি হ'ব, বি ইজ দ্য ৰাইট ওৱান, আং আছুৰ। আং আছুৰ সেইখনৰ কাৰণে তেওঁ কি পাইছে, আমাৰ পয়েট্ৰি যিটো আমাৰ সাহিত্য একাডেমী যুৱা এৱাৰ্ড পাইছে। কুৱেশ্যন নম্বৰ 29, তাতে আছে, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন বাক্সা এণ্ড ওদালগুৰি ডিষ্ট্ৰিক্ট অফ BTR? বাক্সা আৰু ওদালগুৰিত আমাৰ এখন আছে, এখন বন্যপ্ৰাণী অভয়াৰণ্য, এখন ইম্পৰ্টেণ্ট হয়। তো সেইখননো কোনখন সুধিছে, সেয়া হৈছে আমাৰ অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান, বৰনদী। নেক্সট আছে, সেইকাৰণে ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্ক BTR ৰিজিয়নৰ সেইকেইখন আপোনালোকে ভালদৰে মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 30, কোনোবাই আনিবলৈও কৈছিল এইটো কুৱেশ্যন, সেইকাৰণে আমি এডো কৰিছোঁ ইয়াতে। হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? আইৰণ মেন বুলি কাক কোৱা হয়, লৌহ মানৱ বুলি কোৱা হয়। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান, চৰ্দাৰ বল্লভভাই পেটেল। তো এইখিনি আছিল আজিৰ কুৱেশ্যন, আৰু আমি বেলেগ বেলেগ পাৰ্টিও আনিম। মই টিচিং এপ্টিটিউড অনাই হোৱা নাই, বাকী মেথছ আৰু ৰিজনিঙৰ কথাও বহুতে কৈ আছে। আপোনালোকে আৰু ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে। থেংক ইউ ফৰ ৱাচিং।